নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই HSLC এক্সামৰ ৰিজাল্ট ঘোষণা হ'ব বুলি কিছু সময় পূৰ্বে ঘোষণা কৰিলে ইয়াত লিখা আছে তোমালোকে চোৱা HSLC results will be declared today the time schedule is as follows 8 AM issue of notification 10:15 AM release of the press note 10:30 AM publication of results হিমন্ত বিশ্ব শৰ্মা CMO আসাম ইয়াত লিখা আছে ধুনীয়াকৈ খুব সুন্দৰভাৱে টুইট যোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ইয়াত ঘোষণা কৰিছে গতিকে তোমালোকে আজি ৰিজাল্ট পাবা আজি দিনটোত তোমালোকৰ ৰিজাল্ট অতি সোনকালে তোমালোকে পাবলৈ সাজু হোৱা আৰু তোমালোকে তোমালোকৰ নিজৰ এডমিট কাৰ্ড তথা ৰেজিষ্ট্ৰেচন কাৰ্ডৰ নিজৰ ৰোল নাম্বাৰ সমূহ ৰেডি কৰি ৰাখা কিছু সময় পূৰ্বে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তথা শিক্ষামন্ত্ৰী অসম তেখেতে টুইট যোগে ঘোষণা কৰিছে গতিকে তোমালোকে আৰু কিছু সময়ৰ পিছতেই ৰিজাল্ট পাবলৈ সক্ষম হ'বা সেয়েহে তোমালোক সকলো সাজু হোৱা ৰেজিষ্ট্ৰেচন এডমিট তোমালোকৰ ৰোল নাম্বাৰ সকলো সাজু কৰি ৰাখা আৰু তোমালোকে তোমালোকৰ ৰিজাল্টবোৰ পাবা এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব